এতিয়া এনেকৈ বৰ্তমান ৰাতি সময় বিচনাত এনেকৈ শুই লৈছোঁ, কিন্তু বিচনাত শুই কিনে নহয়, অলপমান আমি গৈ কিনে মানে ভিডিঅ'টো আৰম্ভ কৰিব লাগিব আৰু দেখুৱাব লাগিব। কিন্তু এই ৰাতি আজিনো কিহৰ ভিডিঅ' হ'ব গৈ আছে। তো প্ৰথমতে মই টিভিটোৰ মানে সেই কৰি লওঁ, নাম্বাৰটো মাৰি লওঁ 281। তো এয়াৰটেলত 281 হয় আৰু খেলা চলি আছে, মানে চলিব আৰু 8টাৰ পৰা। তো চাব লাগিব মজাকে। আৰু ইয়াত নহয় আচলতে আহক ছিগনেলে গুচি গ'ল, মানে এনেকুৱা ধৰণে বৰষুণ দি আছে। বাহিৰত দেখুৱাই আছোঁ আপোনালোকক, এনেকুৱা লেভেলত বৰষুণ দি আছে। সেইকাৰণে তাৰমানে কি ওপৰৰ পৰা মানে মেঘ আহি আছে না, সেইকাৰণে ভালকৈ ছিগনেলটো পোৱা নাই। তো আমাৰ পৰা অলপ দূৰত মানে ভাল চকত ধুনীয়াকৈ পৰ্দাত দেখুৱাব খেলা, তো তাত চাবলৈ যাম। আৰু পৰ্দাত চোৱা তাৰমানে অলপমান ফিলিংছটো অলপমান বেলেগ। সেইকাৰণে বিকি যাব মোৰ লগত, তাৰপিছত আৰু কোনোবা যাব। এনেকৈ আমি গৈ কিনে ধুনীয়াকৈ চাম আজিৰ ৱৰ্ল্ড কাপ। আৰু কিবা এডভাৰটাইজ দেখুৱাই আছে, তাৰে আমি চাহটো খাই লওঁ। এইফালে ধুনীয়াকৈ পকৰা বনোৱা হৈছে আৰু চাহ। আৰু আমি চাবলৈ যাম আজিৰ ৱৰ্ল্ড কাপৰ ফাইনেল খেলাখন, তাৰমানে একদম ফাইনেল। আৰু মোৰ এটা বিশ্বাস আছে যে আমাৰ ভাৰত জিকিব। আৰু এইফালে আমাৰ ৰকিকো সুধো, ভাই জিকিব না নিজিকে? ইণ্ডিয়া জিকিব না নিজিকে দে কৌ আও নামতে তই জিকিব না জিকিব না? এখন দেউতা হয় আৰু বাগাত দি থাকে, তাৰমানে এখন দুটাৰ কেৱল বাগাত দিয়াই কাম, বেলেগ একো নাই। জিন্তু ভাই তুমি মানে ভাৰতীয় টিমটো জিকিব না আজি ৱৰ্ল্ড কাপত? বিশ্বাস আছে? আৰু যোৱাবাৰতো খেলি তাৰমানে লাষ্টত ফাইনেলত হাৰি গৈছিল, কিন্তু এইবাৰ আমাৰ বিশ্বাস আছে যে এইবাৰ অলপমান ষ্ট্ৰং হৈ কিনে আহিছে। কাৰণ জাষ্টিন বুমৰা, তাৰপিছত ৰোহিত শৰ্মা, এনেকুৱা ধৰণৰ বহুত ভাল খেলুৱৈ, কি কম মানে চাব গৈ আছোঁ। এতিয়া আহি লওক ইহঁতে, তাৰপিছত যাম। মানে চাই কিবা এটা ভাল লাগে দিয়ক আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টিমটো। আৰু আজিৰ ফাইনেল খেলাখন হ'ব গৈছে চাউথ আফ্ৰিকা আৰু আমাৰ ভাৰতীয় ক্ৰিকেট টিমটোৰ লগত। তো বহুতে জবৰদস্ত খেলা এখন হ'ব, সঁচা কৈছোঁ। মানে নিজৰ এইটো বিশ্বাস আছে যে জিকিব। তো সকলোৱে কমেণ্ট বক্সত ধুনীয়াকৈ ইণ্ডিয়া বুলি লিখি দিয়ক। তো বলক আমি ভিডিঅ'টো स्टार्ट करूँ। वेलकम टू माय यूट्यूब चैनल सीके ट्रेवल। तो धमाका बनता है कि चलिए शुरू करते हैं। आज का वीडियो तो मैंने इंडिया निमक सिंधी आरंभ करता है। एक बस, एक शपथ, एक लक्ष्य, उस एक मंजर की ओर जाता है। इतिहास लबों पर राष्ट्रगान। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा, गाहे तव जय गाथा। আৰু এনেকৈ প্ৰথমতে আহি গ'ল ৰোহিত শৰ্মা আৰু বিৰাট কোহলি। তো প্ৰথমতে বেটিং কৰিব, মানে স্ক্ৰীনখনটো বহুত সৰু হৈছে, সেইকাৰণে এতিয়া আমি ধুনীয়াকৈ ডাঙৰ স্ক্ৰীণত চাবলৈ যাম খেলা। কিন্তু তাৰে বিকি আহি পোৱাৰ আগে ইয়াতে চাই লওঁ কেনেকুৱা কি হয়। আৰু এইফালে প্ৰথম বলিং জয় ইণ্ডিয়া, প্ৰথম 1 ৰান আহিলে। ফ'ৰ দুটা বলত 5 ৰান। যদি প্ৰতিটা বলতে যদি 4, 6, 2, 3 যি ল'ব পাৰে, মানে খালি ভাল বলে আজি। আৰু এটা 4 বলত 9 ৰান। কি কম দে, আৰু এই হৈছে আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টিমৰ জোচ। কিন্তু কি হ'ল, টিভিটো বন্ধ হৈ গ'ল, ছিগনেল অহা নাই কিজানি, মানে বতৰটো বেয়া নাই। আজিতো ছিগনেলটো দিবা পাৰে, চাচোন নো ছিগনেল মাৰি আছে। আৰু এনেকৈ ওলাই দিলোঁ চাটা লৈ কিনে। এতিয়া বিকি আহি আছে আৰু এইফালে জিমটো আছে, ধুনীয়াকৈ গৈ কিনে এতিয়া চাব লাগে। বাকী জিমটোৱে নাযায়, সি খেলাৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড নহয়, কিন্তু মই অলপমান আৰু বিকি আমি দুয়োটাই যাম এতিয়া। পৰ্দাত খেলা চাবা? চাম। তুমি নাজানা কি? মই নাজানো এতিয়া। তুমি খেলা চাই বহিয়া পোৱা নাই? বহিয়া নাপাওঁ, এতিয়া নাচাওঁ। ঠাণ্ডা বতৰ, লেপৰ তলত তুমি কিনে বাগাত দিয়াই ভাল। আৰু এনেকৈ আহি পালোঁ ভাল লাগছক। আৰু ইয়াতে পৰ্দাত খেলা চলি আছে, এতিয়া চাব লাগে মজাকে। একদম পুৰা বহি লৈছোঁ আমি গোটেইকেইটাই, বহুত মানুহ আছোঁ আমি ইয়াতে। তো এতিয়া চাব লাগে।
104 ৰান আৰু এনেকৈ অক্ষৰ পেটেল ৰান লৈ থাকোঁতে আউট হৈ গ'ল কি কৰিব এতিয়া কোনবা আহে আৰু অক্ষৰ পেটেল আউট যোৱাৰ পিছত আহি গ'ল আমাৰ শিৱম দুবে এতিয়া শিৱম দুবেৰ ওপৰতে সকলো আৰু দে আৰু बड़ा शॉट वो एंगल जो अंदर की तरफ आ रहा था उसका इस्तेमाल किया और उसी जानिब लोगों की जानिब खेला ऑफसाइड की बाउंड्री से या ऑफसाइड में पिछले ओवर में दो बार भी बाउंसर से बैठक मारिए बैठ के मारिए को जरूरी होगा उस तरीके से बल्लेबाजी होना तीन ओवर बॉलिंग के शेष জয় শ্রীরাম দুবে 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 प्रोग्राम करके আৰু এনেকৈ লাষ্টত 6 কোবা বচাওঁতে বিৰাট কোহলি হৈ গ'ল আউট তো কি কৰিব বহুতখিনি কৰিছে 76 ৰান কৰিছে তো বহুতখিনি বেছি কৰিছে আৰু হাৰ্দিক 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 हार्दिक पांड्या ये कॉन्टेस्ट आपको दिखाई देगा हर्षदीप वर्सेस दिकॉक जसप्रीत बुमराह वर्सेस दिकॉक 3 दफा हरजीत ने आउट किया 1 दफा बुमराह ने उनको सिचुएशन আৰু এনেকৈ শিৱম দুবেও মাৰিব চাইছিল 6 কিন্তু কি কৰিব আৰু উপায় নাই আউট গুচি গ'ল এতিয়াবা আৰু কোন আহে আৰু এনেকৈ লাষ্ট বলত জাদেজায়ো 2 কোবাই কিনে মানে আউট গ'ল লাষ্ট বলত তো আৰু কি কৰিব আৰু এনেকৈ মানে আমাৰ ইণ্ডিয়াৰ বেট শেষ হৈ গ'ল আৰু নাই আৰু অভাৰ খতম এনেকৈ 177ত টাৰ্গেট দিলে ইণ্ডিয়াই এতিয়া কি হ'ব এনেকৈ লাঞ্চ ব্ৰেক কৰি কিনে আহিলোঁ আৰু ইয়াতে চলি আছে খেলা বুমৰাহ বুমৰাহ गेम ऑन स्लिप है मौजूद स्टंप के बाहर एंगल पे भी करेगा Lisa Hendricks what is coming আৰু ইয়াকে কয় বুম বুম বুমৰা কাৰণে নকয় মানে আহিলে আউট নিব এয়া চাওক ষ্টাম্প আউট ডাইৰেক্ট বুমৰাই তাৰ মানে কি ষ্টাম্প আউটে নিয়ে বেছিভাগ আৰু ইয়াতে আৰু বেছি টাইম নাথাকোঁ এতিয়া ঘৰত যাওঁ কাৰণ 11টামান বাজে ভাতো খাব আছে গৈ কিনে ঘৰত ধুনীয়াকৈ চাম আৰু দেখুৱাম বাকী এইখিনি আপোনালোকক পৰ্দাত দেখুৱালোঁ আৰু এনেকৈ মই মোবাইলত চাই চাই আহি আছিলোঁ আৰু 3 নম্বৰ আউটটো গুচি গ'ল কিবা এটা ভাল লাগি আছে আই লাভ ইণ্ডিয়া কৰ তু তো গয়া ভাই তু তো গয়া কেচা লাগা আউট আৰু এই যিটো আউট লৈছে চেলুট দিব লগা এবাৰ বাউণ্ডাৰী ভিতৰত সোমাই গৈছে কেচটো ধৰি কিনে আৰু দলিয়াই দিছে তাৰপিছত আহি আৰু কেচটো ধৰি কিনে আউট লৈছে চেলুট 7 নম্বৰ উইকেট গুচি গ'ল মানে সৰুকৈ কথা কৈ আছোঁ এইটো কাৰণতে চবে তাৰমানে শুই গৈছে আমিয়ে যি আছোঁ এই প্ৰাণীকেইটা সিমান্ত ভাই কোনে জিকিব কালি ক'বা কালি ক'ব সঁচা কথা মোৰ দিলটো এতিয়া বৰ্তমান থপ 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 এনেকৈ আছে তাৰমানে কি হয় মাই গড হে ভগৱান আৰু মাত্ৰ 2টা বল আছে আৰু 2টা বলত লাগে 10 ৰান এতিয়া কি হয় আউট এটা বল আছে এই বলটোত যদি ৱাইড যদি নিদিয়ে তেনেহ'লে আমাৰ ভাৰত জিকিবই পাক্কা জিকিবই দে আর কথা নেই
2024 চনৰ বিশ্বকাপত আহি গ'ল আমাৰ ভাৰত। ৱাহ, সঁচা কৈছোঁ বহুত ভাল লাগিছে। सभी भारतीयों की बेसब्री खत्म। वर्ल्ड कप ट्रॉफी का जो আৰু আমাৰ ভাৰত T20 জিকি গ'ল। কি ক'ম আৰু 2024 চনৰ ইতিহাসত নাম ৰচি দিলে আমাৰ ভাৰতে। विराट कोहली जब মই বাহিৰত ওলাই আহিছোঁ, মানে আপোনালোকে যদি মানে মই শুনা পাম এই বস্তুটো, মানে বাহিৰত বহুতে বোমা মাৰি আছে এতিয়া বৰ্তমান 2024 চনৰ T20, মানে কি ক'ম আৰু ইতিহাসত নাম ৰচি দিলে আমাৰ ভাৰতে। জিক্লাক দেখো, আই লাভ ইণ্ডিয়া। जो खिलाड़ी हैं क्रिकेट की फील्ड में भी सवाई में जीत गए और राहुल द्रविड़ के लिए Guys, Jasprit Bumrah thought this hour maybe is match changing hour, and what you are thinking about is exactly same way. And means a lot. It's very emotional. We've been working very hard, but something was not clicking. And in last few years, I've been getting injured, not getting that performance, but this time, not at all. Usually I'm the one who tries to keep my emotions in check and try to focus on the job. But बात इन्हीं कंधों के ऊपर है, और सच पूछो तो मैं सूर्य कुमार यादव का वो पल, एक पल की गलती सभी हारने वाले विश्व विजेता हो जो दुनिया के सामने अड़ जाए। ये टीम इंडिया अड़ी है, ये टीम इंडिया लड़ी। আৰু এনেকৈয়ে জিকি গ'ল ইণ্ডিয়া। আৰু ইফালে কোনোবাই বোমা মাৰি আছে। এতিয়া ময়ো শুই দিওঁ। মোটামুটি আপোনাৰ 12:30মান বাজিল। বহুত টোপনিও লাগিছে, কিন্তু আৰু চালোঁ আৰু খেলাখন যিহেতুকে চাব মন আছিল। একদম ধুনীয়াকৈ শেষৰ পৰা শেষলৈকে ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিখিনি পাৰিলোঁ। বাকী আপোনালোকে কোনে খেলা চাইছে ক'ব। আৰু তো এইটো ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই। লগ পাম নেক্সট ব্লগত। আৰু যি আহি আছে ধমাকা আহি আছে, কি আহি আছে নাজানো। দিয়ক, বাই বাই।